ভাগৱতে কৈছে পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহিথিৰ সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটোক পদুম পাতৰ পানীৰ লগত ভাগৱতে তুলনা কৰিছে। পদুমৰ পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব তাৰ যেনে নিৰ্দিষ্ট নাই। আমি কি পৰিস্থিতিত কি সংঘাতত আমি আমাৰ দেহৰ পৰা জীৱ ওলাই যাব তাৰো কোনো সিদ্ধান্ত নাই। সময় থাকোঁতেই, দৃষ্টিশক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, হস্তৰ কৰ্মশক্তি থাকোঁতেই, ভৰিৰ গতিশক্তি থাকোঁতেই আজিৰ দৰে অনুষ্ঠানলৈ আপোনালোকে আহিব। মহাপুৰুষে কৈছে তোমাৰ গুণৰ মহিমা দেখিয়াই আন যত কাম দূৰতে তেজিয়া থৈলোঁ। আজি ইয়ালৈ অহা কাৰ ঘৰুৱা কাম নাই, কাৰ পৰিয়ালৰ দায়িত্ব নাই, চব এৰি থৈ আহিছে। কিন্তু কাৰণ আন কামত আমি সময় কৰিলে আমাৰ জীৱনটো বৃথা হৈ যাব। গতিকে তাৰ মাজৰ পৰাই আমি ঈশ্বৰৰ কথা শুনিবলৈ আজিৰ দৰে অনুষ্ঠানলৈকে আহিবৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব। এতিয়া এই ভাগৱত মহাধৰ্ম নামাকৰণৰ সৈতে মহাপুৰুষ শংকৰদেৱে আমাৰ ব্যাসকৃত সংস্কৃত ভাগৱত অসমীয়া সকলোৱে বুজি পোৱাকৈ প্ৰাঞ্জল ভাষাত মানে তৰ্জমা কৰি আৰম্ভণিতে কি বুলি কৈছে, জয় জয় কৃষ্ণ ৰাম যাৰ স্মৰণ মংগল জাগ যোগাদিৰো হৰিনাম মহাফল হেনয় পৰমানন্দ মাধৱক নিত সুমৰিও নৰ নিৰন্তৰে একচিত। তেওঁ মহাভাগৱত ধৰ্ম তৰ্জমা কৰাৰ প্ৰাক মুহূৰ্ততে এই কেইষাৰ কথাৰে আমাক কি ক'ব বিচাৰিছে যে আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে আমাৰ ঘৰখনৰ পৰিয়াল ক'ৰবালৈ যাত্ৰা কৰি যায় আৰু আমি কিবা নহয় কিবা এটা কাম কৰোঁ। আমাৰ যাত্ৰাৰ লগত কি থাকে, এটা লক্ষ্য বা উদ্দেশ্য থাকে। আমাৰ লক্ষ্য বা উদ্দেশ্য নথকা কোনো যাত্ৰা কোনো মানুহে কেতিয়াও কলৈকো নকৰে। কিবা এটা যাত্ৰাত আমাৰ লক্ষ্য, আজি ইয়ালৈ যিসকল যাত্ৰা কৰি আহিছে ভাগৱত শুনাৰ লক্ষ্য লৈ আহিছে, হয়নে বাৰু কথাটো? তেনেকৈ আমাৰ প্ৰতিটো যাত্ৰাৰ কালত আমাৰ কি থাকে, এটা লক্ষ্য বা উদ্দেশ্য থাকে। আৰু ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰা কৰ্মবিলাকৰ এটা কামনা বা বাসনা থাকে। এতিয়া আপোনালোকৰ যাত্ৰা বা আপোনাৰ ব্যক্তিগত জীৱন বা পাৰিবাৰিক জীৱনৰ আপোনাৰ পৰিয়ালৰ কাৰোবাৰ যাত্ৰাৰ লক্ষ্য আৰু কৰ্মৰ কামনা বাসনা কোনে পূৰণ কৰিব? কোনে পূৰণ কৰিব? গুৰুজনাই কৈছে ভগৱন্তই পূৰণ কৰিব। আমি অকাম, তেওঁ পূৰ্ণ কাম। আমি পৰতন্ত্ৰ, তেওঁ স্বতন্ত্ৰ। আপুনি বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই যাব নিদিয়ে। খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও আপুনি খাবলৈ নাপাব পাৰে যদি ভগৱন্তই খাব নিদিয়ে। শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰে যদি ভগৱন্তই শুবলৈ নিদিয়ে। ভগৱন্ত স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। এই কথা জানি আমি সকলো যাত্ৰাৰ প্ৰাৰম্ভণিতে ঈশ্বৰৰ নাম লৈ যাবলৈ কাৰণে আপোনালোকে ল'ৰা ছোৱালীক পৰামৰ্শ দিব। স্কুললৈ গৈছে, ফুৰিবলৈ গৈছে, বোপাই স্কুললৈ যোৱা হয়, মাজনী ফুৰিবলৈ যোৱা হয়, কৃষ্ণ বুলি কৈ যোৱা, ৰাম বুলি কৈ যোৱা। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম লৈ পেলাই যাবলৈ ক'ব। যিটোজনে যাই নাম ওচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে যেনেকৈ পোৱালিটো মুখৰ আগত শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দি লৈ যায়, যাত্ৰাৰ কালত যি ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম লৈ যাব তাক ভগৱন্তই তেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে। একচিত্ত মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম। শংখ চক্ৰ গদা পদ্ম গুৰু দেও নাম ভকত। গতিকে গদা মানে নাম, গতিকে নামেহে তৰাব আপোনাক, তাৰ বাদে আনে তৰাব নোৱাৰে। গতিকে আমি যাত্ৰাৰ কালত ঈশ্বৰৰ নাম লৈ যাবৰ কাৰণে আমাৰ সকলো পৰিয়ালবৰ্গ সমাজৰ লোকক আপোনালোকে পৰামৰ্শ দিব লাগিব। দ্বিতীয় কৰ্মটো কৰোঁতে আপুনি ঈশ্বৰত অৰ্পণ কৰি ল'ব লাগিব। মই কৰিছোঁ বুলি কৰিলে নহ'ব। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। তেতিয়াহে আপোনাৰ প্ৰয়োজনটো ভগৱানে সাধন কৰিব। আপুনি মই কৰি পেলাই মই নিজেই আপুনি সাধন কৰিব নোৱাৰে। কাৰণ যশোদাই দধি বান্ধ ভঙাৰ কাৰণে কৃষ্ণক ধৰি আনি ৰাজভঁৰালৰ সকলো জৰীৰে বান্ধিছে, কিন্তু দুৱাঙুলে নাটে। আকৌ জোৰা দিছে, দুৱাঙুলে নাটে। কথাটোৱে আমাক কি বুজাইছে যে যশোদাই যি সময়লৈকে মই বান্ধিছোঁ, মোৰ ল'ৰা বান্ধিছোঁ, এই মই মোৰ অহংকাৰটো লৈ যি সময়লৈকে কৃষ্ণক বান্ধিব বিচাৰিছিলে তেতিয়ালৈকে ভগৱান বান্ধ খোৱা নাই, বুজিছা নাই? মানে
মই সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপুনি। আপোনালোকে যদি মই কৰিছোঁ, মই পকা ঘৰ বনাইছোঁ, মই গাড়ী কিনিছোঁ, মই সম্পত্তি লৈছোঁ, কিন্তু যদি গাড়ীখন লাইনত গৈ এক্সিডেণ্ট হয় তেতিয়া কি বুলি কয়? ভগৱানে এক্সিডেণ্ট কৰি দিলে। নিজে ভাল বস্তুটো মই কৰিছোঁ বুলি কয়, কিন্তু কিবা বেয়া হ'লে ঈশ্বৰলৈ ঠেলি দিয়ে। কিন্তু আমাক গুৰুজনে নহয়, যতে ক সুকীৰ্তি কৃষ্ণত অৰ্পিব। পকা ঘৰ প্ৰভুৱে কৃপা কৰিছে, গাড়ী কিনিছোঁ প্ৰভুৰ কৃপা, ল'ৰা ছোৱালী প্ৰভুৰ কৃপা, চব প্ৰভুত দি দিব, তেতিয়া প্ৰভুৱে দায়িত্ব ল'ব। মই কৰিছোঁ বুলি ভাবিলে অহংকাৰ হ'ব, আৰু অহংকাৰ ভাবিলে অহংকাৰী মানুহে কেতিয়াও মনৰ কামনা পূৰণ কৰিব নোৱাৰে। মনৰ কামনা যেতিয়া পূৰণ নহ'ব, আপুনি খোলা হাঁহি মাৰিব নোৱাৰিব। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নেবাঢ়ে, আয়ুস নেবাঢ়ে। বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ অন্তৰত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বাঢ়িব, আয়ুস বাঢ়িব। যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউমৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। গতিকে আপুনি আনন্দ বিচাৰিব নালাগে, আপোনাৰ ঘৰলৈ আনন্দ বিচাৰি আহিব। এয়া ভাগৱতৰ মত। ভাগৱতে আমাক জীৱনশৈলীৰ কথা কৈ আছে। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈ আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে যদি কৃষ্ণৰ নিৰ্মল কথা কয়, শুনে, গায়, তেতিয়াহ'লে আপোনাৰ ঘৰলৈ আনন্দ আহিব। কপিলে কৈছে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুতবিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলয়, তেবে তাক আৰু তিনি তাপে নোচোৱায়। ভগৱন্তৰ তিনিটা তাপে আপোনাক স্পৰ্শ কৰিব নোৱাৰে, কিন্তু আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৃষ্ণৰ গুণনাম ক'ব লাগিব, গাব লাগিব, শুনিব লাগিব। তেতিয়া আনন্দ নিজে আহিব। আনন্দ আপুনি বিচাৰিব নালাগে। আৰু দুখ পাপ আপুনি বিচাৰিব নালাগে, পাপেহে আপোনাৰ ঘৰখন বিচাৰি ফুৰিব। আপুনি যদি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈ আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে পৰ চৰ্চা, পৰ নিন্দা, পৰ সমালোচনা কথা পাতে, যিটো আলোচনাই আনৰ অন্তৰত দুখ দিয়ে, আপুনি কৰা আলোচনাত যদি আনৰ অন্তৰত দুখ পায়, আপোনাক আলোচনা কৰা দুজনৰ কি হ'ব? ভগৱানে কৈছে, পায় পৰপীড়নম। তুমি কাক দুখ দিছা? চবতে ময়ে আছোঁ। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, চবতে ময়ে আছোঁ। মোকেই দুখ দিবা, মোকেই আঘাত দিবা, মোকেই অন্যায় কৰিবা, মোকেই ঠগিবা, মোৰে সীমা ঠেলিবা, আৰু তোমাক মই ভালে ৰাখিব লাগিব। নহ'ব। ভাগৱত শুনি এই বেয়াবিলাক এৰি ভাল ল'বা। বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিবা। ভালটো সদায় ভাল, তাক আঁকোৱালি ল'বা। আৰু কপিলে মাকক কৈছে, জীৱৰ দুৰ্ভেদ্য পাশ সংগক হয়, কিন্তু দুৰ্জনৰ সংতে জীৱে লাগে। মা, তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰ তেবে হুৱে মুকুট। আজিৰ দৰে যদি আমি এক ক্ষণ 4 মিনিট মনত ৰাখিব, আমাৰ গুৰুজনাৰ দৰ্শন মতে, ভগৱানৰ বাক্যৰ মতে, আমি 24 ঘণ্টাত আমাৰ ঘৰখনৰ প্ৰতিজন সদস্যই 4 মিনিট সময় যদি ঈশ্বৰৰ কথা কোৱা, শুনা, গোৱাত যদি দিব পাৰে, আপোনাৰ জীৱন সফল হৈ যায়। 4 মিনিট সময় যদি দিব নোৱাৰে, আপোনাৰ জীৱন সাৰ্থক নহ'ব। মনত ৰাখিব কথাটো। এইকাৰণে তেওঁ প্ৰথমতে ঈশ্বৰক কি কৰিছে? গুণ বৰ্ণনা কৰিছে। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, যাৰ নাম স্মৰণ কৰিলেই মংগল আহে। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। আপোনাৰ মানসিকভাৱে পাৰিবাৰিক জীৱনত, দাম্পত্য জীৱনত, যুগ্ম জীৱনত, সামাজিক জীৱনত কিবা দুখে আপোনাক আক্ৰান্ত কৰিছে, ঈশ্বৰৰ নাম লগে লগে ভাল হৈ যাব। মনত ৰাখিব। এক নিয়ম কৈ আছে মাত্ৰ। তাৰপিছত কৈছে, হেনয় পৰমানন্দ মাধৱক নিঠে, যিজনে আমাক পৰম আনন্দ দিব পাৰে। কৃষ হেন শব্দ এইটো পৃথিৱী বাচক ভৈল, ন আনন্দত প্ৰৱৰ্তয়, দুয়ো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। কৃষ্ণ নামে আমাক আনন্দ দিয়ে। আপুনি দিনটোত যিমান কৃষ্ণ বুলি ক'ব পাৰিব, সিমানেই আনন্দ আপোনাৰ মনলৈ গুচি আহিব। মনত ৰাখিব কথাটো। গতিকে আমি সদায় বুলি কৈছে, হেনয় পৰমানন্দ মাধৱক নিত
সুমৰিও নৰ নিৰন্তৰে একচিত একান্ত চিতে যাতে ভগৱন্তৰ নাম আমি খাওঁতে শুওঁতে উঠোঁতে লৰোঁতে বহোঁতে ল'ব পাৰোঁ তাৰ কাৰণে গুৰুত্ব দিব লাগিব দেই আমি অভ্যাস কৰিব লাগিব আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেঞ্চ নাম স্মৰণ এভৰি ডে এভৰি আৱাৰ ৰাডাৰ এভৰি ছেকেণ্ড 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও আপোনাৰ ঘৰখনৰ সকলো সদস্যৰ মুখত যাতে 1000টা নামৰ পৰা এটা নাম 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাতে গাব পৰাকৈ আপোনালোকে অভ্যাস কৰিব লাগিব when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death তেতিয়া আমাৰ মৰিবৰ সময়ত কৃষ্ণৰ নাম অনগল আহিব জং জং অপিস্মৰণ ভাৱং তেজতে অন্তে কলেবৰম তম তমেই বৈতি কন্তে সদাতত ভাৱ ভাবিত আপুনি যদি যাবৰ সময়ত কৃষ্ণৰ নাম ল'ব পাৰে মুখে বোলে ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ আপুনি এতিয়াৰ পৰা অভ্যাস কৰিব লাগিব তেতিয়াহে মুখত ঈশ্বৰৰ নামটো আহিব আৰু ঈশ্বৰৰ নাম আহিলে ৰূপ আহিলে আমাৰ জীৱই গতি পাব এই কথাটো আমাক কৈ আছে তাৰপিছত কৈছে কৃষ্ণ কথা অমৃতক পিও সাৱধানে আজি আপোনালোক সকলোৱে ভাগৱত শুনিবলৈকে আহিছে 100% 100% আজি আমাৰ পুণ্য হ'ব আপোনালোকে সেইটোৰ বাদেই দিয়ক আজি এই অনুষ্ঠানলৈ ভাগৱত নাম গাবলৈ শুনিবলৈ অহা সকলক যদি বাটত কোনোবাই দৈব্যবশে দৰ্শন পৰ্শন হৈছে গোৱাটোতো দূৰৰ কথাই আপোনালোকে এই নাম গাবলৈ ভাগৱত শুনিবলৈ উদ্দেশ্য কৰি অহা সকলক যদি কোনোবাই যদি বাটত সৌভাগ্যক্ৰমে দৰ্শন হৈছে পৰ্শন হৈছে সংলাপ হৈছে তেতিয়াহ'লে তেওঁ ইমান পুণ্য হয় গা নধুলেও হয় বুলি কৈছে বেদে কৈছে মনত ৰাখিব বৈষ্ণৱালয় সমীপ স্থান বিষ্ণু সেৱাৰ্থে গতান চাণ্ডালান পতিতান স্পৃষ্টুৱা ন স্নানম আচৰিত নামঘৰৰ কাষত বাস কৰা লোক হৰি কথা শুনিবলৈ যোৱা লোকক দৈব্যবশে যদি দৰ্শন পৰ্শন স্পৰ্শন হয় ইমানেই পুণ্য হয় নাম তেওঁ গা নধুলেও হয় মনত ৰাখিব সেই কথাটো একাদশ স্কন্ধ ভাগৱতত বিদুৰে উদ্ধৱক উদ্দেশ্যি কৈছিল কৃষ্ণক বৈকুণ্ঠলৈ পঠিয়াই খৰমজোৰ মূৰত লৈ উচুপি উচুপি কান্দি যেতিয়া আহি আছিলে প্ৰায় 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি বিদুৰ ঘৰৰ অভিমুখে আহি আছিলে যমুনা নদীৰ পাৰতে দুইজনৰ দেখা দেখি হৈ বিদুৰে উদ্ধৱক কৈছে উদ্ধৱ তুমি মহাভাগ্যৱান তুমি কৃষ্ণক দৰ্শন কৰিলা পৰ্শন কৰিলা সংলাপ কৰিলা মই দুৰ্ভগীয়া কিন্তু ভগৱানে মোক এটা সুবিধা দিলে তুমি যিহেতু কৃষ্ণক দৰ্শন পৰ্শন সংলাপ কৰি আছা তোমাক চুলেও মই সমান পুণ্য ভাগী হ'ম কৃষ্ণ পদ পৰশীয়া আশী আছা বাপ তুকচুই হওঁ মই পৰম নিষ্পাপ ঐ বন্ধু উদ্ধৱ সাৱতি ধৰ মোক শুনি দশগুণে উধাই উদ্ধৱৰ সুখ উদ্ধৱে তেতিয়ালৈকে জনা নাছিল যে কৃষ্ণ কথা শুনাজনক দৰ্শন পৰ্শন হ'লে আনৰো পুণ্য আৰ্জন হয় এতিয়া আপোনালোকৰ ঘৰৰ এজন বা দুজনে আহিছে বাকীসকল ঘৰত আছে কিন্তু আমাৰ ভাগৱতে কৈছে যিবা পঢ়ে যিবা শুনাঐ আনক পাপচাৰী সিও যায় বিষ্ণুৰ স্থানত আপোনালোকে আজি শুনা কথা দুই এটা মনত ৰাখি গৈ ঘৰত যদি কয়গৈ ঘৰত থকাকেইটাই যদি শুনে আপুনি ইয়ালৈ আহি যিমান পুণ্য পাব তেওঁলোকে ঘৰতে থাকি সিমানেই পুণ্য পাব এয়া বিজ্ঞানসন্মত ধৰ্ম মহাপুৰুষে দিছে দেই মনত ৰাখিব বিজ্ঞানসন্মত ধৰ্ম এজন মানে খৰখজুতি হোৱা সংক্ৰামক ৰোগীক যদি আপুনি চুৱে তেওঁ শোৱা বিচনাত যদি শুৱে তেওঁ পিন্ধা কাপোৰ যদি পিন্ধে ভাল মানুহ গালৈ সংক্ৰামক ৰোগটো সংক্ৰমিত হয় এইটো যদি বিজ্ঞানসন্মত সত্য কথা হয় কাৰণ তেওঁৰ পিন্ধা কাপোৰত তেওঁৰ বেমাৰৰ অনুৰেণু লাগি থাকে আৰু তাকে যদি কোনোবাই চুৱে বা বহে বা তাৰ বিচনাত শুৱে তাৰ গালৈ গুচি যায় এইটো যেনেকৈ বিজ্ঞানসন্মত বাস্তৱ সত্য সন্ত মহন্ত ভক্ত বৈষ্ণৱ যিখন ঘৰলৈ যাব য'ত বহিব য'ত শুব যি পিন্ধিব তেওঁক যদি দৰ্শন পৰ্শন হয় তেতিয়া আমাৰ পুণ্য আহি যাব মনত ৰাখিব কথাটো সেইকাৰণে আমাৰ গৃহত ভকতৰ পদধূলি পৰিব লাগে বুলি ভাগৱতত কৈছে কীৰ্তনত ঘোষাত লিখিছে চতুৰ্থ স্কন্ধ ভাগৱতত পৃথু প্ৰভুৱে কৈছে যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভগত তাৰ গৃহচয় সৰ্পৰ আলয় মহন্তৰ ইটো মত আমাৰ ঘৰত যদি ভকতৰ পদধূলি নপৰে সেইখন ঘৰ সাপৰ গাত খং ৰাগ ঈৰ্ষা হিংসা কুৎসুত কপট মনোমালিন্য ইত্যাদিভাৱে ক্ৰিয়া কৰিব মনত ৰাখিব কথাটো সেইকাৰণে আজিৰ দৰে ভকতৰ পদধূলি আমাৰ ঘৰখনত পেলাব লাগে পাৰিলেতো সদায় নোৱাৰিলে সপ্তাহত নোৱাৰিলে মাহেকত নোৱাৰিলে মানে 3 মাহত
নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও। গৃহস্থী ধৰ্ম, সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয়। শংকৰদেৱে ভাগৱত ধৰ্ম কোনো জাতি জনগোষ্ঠীৰ কাৰণে কৰা নাই, বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ কাৰণে ভাগৱতৰ নীতিবিলাক বান্ধি থৈ গৈছে। আৰু ভাগৱতৰ দ্বাৰা তেওঁ জগতবাসী জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে কি বুলি? উবা নৰলোক হৰি ভজিউক, ধৰা ইটো উপদেশ, এৰা আলজাল জীৱা কতকাল, জৰা ভৈল পৰৱেশ। তেওঁ অসমত আৱিৰ্ভাৱ হৈ উবা অসমৰ মানুহ, উবা ভাৰতৰ মানুহ, উবা সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ বুলি আহ্বান জনোৱা নাই, বিশ্বৰ মানৱক লৈ আহ্বান জনাইছে। পৃথিৱীৰ য'তেই জন্মগ্ৰহণ কৰক ঈশ্বৰক ভজিবই লাগিব। এই আহ্বানৰ ওপৰত সঁহাৰি জনাই মহাত্মা গান্ধীয়ে মন্তব্য দি গৈছে কি বুলি? হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু। বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে জগতবাসীৰ কাৰণে যিমানখিনি অৱদান দি থৈ গ'ল আন কোনো গুৰুৱে দিব পৰা নাই। আৰু সেইজন অসমৰ বুকুত জন্মগ্ৰহণ কৰাৰ কাৰণে অসমবাসীক ভূয়সী প্ৰশংসা কৰি থৈ গৈছে কি বুলি? আছাম ইজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of ৰাম ৰাজ্য। মই অসমত যিখন ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰা মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰৰ পূৰ্বতে সেই ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰি থৈ গৈছে। গতিকে অসমবাসী পৰম ভাগ্যৱান। কিন্তু গুৰুজনাৰ দৰ্শন আজিৰ দৰে চৰ্চা নকৰাৰ কাৰণে আপোনালোকৰ চিঠিখনত পঢ়ি মোৰ ভাল লাগিছে যে আমাৰ এই অঞ্চলৰ সকলো মানুহৰ ঐক্য সম্প্ৰীতি মানে সমন্বয় প্ৰতিষ্ঠা আৰু জগতৰ মংগলৰ কাৰণে এই 2টা দিনৰ কাৰ্যসূচী সম্পন্ন কৰিছে। এই ভাগৱতে অকল আপোনালোকৰ গাঁওখনেই নহয়, জগতৰ প্ৰদূষণ বায়ু সংশোধন কৰিব। মাইক্ৰফোনৰ দ্বাৰা এই ভাগৱতৰ প্ৰতিধ্বনি যিমান দূৰলৈকে যাব, একজনে যদি নামৰ ওচৰৈ, আজি নামৰ ধ্বনি যিমান দূৰলৈকে গৈছে, একজনে যদি নামৰ ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ। মানুহটো দূৰৰ কথা, মূৰ ভক্ত জৈত্য থাকে, উদাৰ চৰিত্ৰ কীট পতংগকো কৰে পবিত্ৰ। আপোনালোকৰ এই 2 নম্বৰ চাউলকৰা গাঁওটো পবিত্ৰ হ'লেই ইয়াৰ প্ৰতিধ্বনি যিমান দূৰলৈকে যাব, প্ৰকৃতি জগতৰ সকলো জীৱ উদ্ধাৰ হ'ব আৰু প্ৰদূষণ বায়ু সংশোধন হ'ব। গতিকে আপোনালোকৰ কৰ্ম আঁচনিয়ে যদি জগতৰ উপকাৰ কৰে, আপোনালোকৰ গাঁওবাসীৰ কি হ'ব? পৰো উপকাৰায় পুণ্যম। মনত ৰাখিব কথাটো। 2 নম্বৰ চাউলকৰা গাঁৱৰ পুণ্য আহি গ'ল আৰু এই কৰ্মসূচীৰ দ্বাৰা। সেইকাৰণে এই কথা আমাক কৈছে আৰু কৈছে কি বুলি? কৃষ্ণ কথা অমৃতক পিও সাৱধানে। আপোনালোকে মনোযোগেৰে শুনিব দেই। অৰ্জুনক কোৱাৰ চলে আমাক কৈছে, হে সখা, তুমি জীৱনৰ যিটো দিনত যিটো মুহূৰ্তত মোৰ ভকতৰ সংগত বহি মোৰ অমৃতময় কথা শ্ৰদ্ধাৰে শুনিবা, সেইদিনা তুমি দুগুণ পাপৰ পৰা নিজক মুক্ত কৰিব পাৰিবা। আৰু যদি অশ্ৰদ্ধাৰে শুনা, এগুণ পাপৰ পৰাহে মুক্ত হ'ব পাৰিবা। অপৰম মংগল নাম যিপুন শ্ৰদ্ধায়ে শুনৈ, হৰৈ পাপ তাহাৰ দুগুণ, অনিচ্ছাত এক গুণ, শ্ৰদ্ধাত দুগুণ নাম, এহি মতে বুজিবা অৰ্জুন। আজি ইয়ালৈ অহা সকলোৱে যদি একান্ত মনে শুনে, দুগুণ পাপৰ পৰা নাহো। কিন্তু ভগৱানে আকৌ অৰ্জুনক ৰহস্যতা কথা কৈছে কি বুলি? যে 2 নম্বৰ চাউলকৰা গাঁৱৰ এই ভাগৱত বাখ্যালৈ আমন্ত্ৰণ কৰি অনা সকলোৱে যদি একান্ত মনে শুনি দিয়ে, চবকে যদি মই সমান পুণ্য দি পেলাই বৈকুণ্ঠলৈ পঠিয়াই দিবলগীয়া হয়, 2 নম্বৰ চাউলকৰা গাঁৱত মোৰ মায়াৰ বজাৰখনেই বন্ধ হৈ যাব। কাৰণ মই জীৱবিলাকক লৈহে খেলা কৰি আছোঁ। গতিকে ভাগৱত শুনিবলৈ অহা কাৰোবাক মই মোৰ মায়া নামৰ শক্তি এটা পঠাই পেলাই ভাগৱত শুনাৰ পৰা গ্ৰাম্য কথা পঠাই দিম, চাহ তামোল খোৱা কথা ভবাই দিম, ঘৰত এৰি থৈ অহা কথাকেইটা ভবাই দিম, ল'ৰা ছোৱালীৰ কথা ভবাই দিম। ৰীতে হং ইয়ত প্ৰতিয়েত ন প্ৰতিয়েত স্বাত্মানি তৎ অবিদ্যাত মানু যথা যভাসো যথা তমঃ। গতিকে মায়া নামৰ শক্তিয়ে যাতে আমাক ভাগৱতৰ কথাৰ পৰা মনটো যাতে আনফালে লৈ যাব পৰা নহয়, তাৰ কাৰণে সাৱধান হ'ব। মনটো অঁতৰাই নিলেই নম্বৰ কমাই দিব আপোনাৰ মনটো। সেইকাৰণে কৈছে কৃষ্ণ কথা অমৃতক পিও সাৱধানে। সাৱধানতা অৱলম্বন কৰিব, তেতিয়া লাভ হ'ব। যদি অন্যমনস্ক হৈ শুনে, আপুনি লাভৱান নহ'ব। আপুনি বাস্তৱত যদি চাই, স্কুল একেখনেই, 10ম মানৰ ছাত্ৰ ছাত্ৰী, পঢ়ুৱা মাষ্টৰ একেখনেই, প্ৰশ্ন কাকত একেখনেই, কিন্তু ফলাফল বেলেগ বেলেগ।
একেখন স্কুলৰ 10 মানৰ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দি একেখন প্ৰশ্ন উত্তৰ লিখি কোনোবাই ষ্টেণ্ড কৰে, কোনোবাই ডিষ্টিংশ্যন পায়, কোনোবাই ষ্টাৰ পায়, কোনোবাই লেটাৰ পায়, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল কৰে। ৰহস্য ক'ত? দাৰ্শনিক পণ্ডিতে কৈছে মোৰ ইউ ৰিড মোৰ ইউ লাৰ্ণ। যি ছাত্ৰই বেছি পঢ়িব সি বেছি জ্ঞান আয়ত্ব কৰিব। মধ্যম পঢ়াজনে মধ্যম পাব, কম পঢ়াজনে কম পাব। গতিকে ছাত্ৰানাং অধ্যয়নং তপ। গতিকে আমাৰ ছাত্ৰৰ জীৱনৰ মূল লক্ষ্য হৈছে অধ্যয়ন। তাৰ পৰা যাতে আমাৰ মনটো আঁতৰি যাব লগা নহয়, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। কৰিও যতনে যাৱে প্ৰাণ থাকে, জীয়াই থকালৈকে আপোনালোকে আজিৰ দৰে ঈশ্বৰৰ কথা শুনিবলৈ গুৰুত্ব দিব লাগিব। ঘূৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। এতিয়া আমাৰ কি কৈছে, কলি যুগৰ মানুহবিলাক মলমতি, মলযুক্ত হৈ থাকে। নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰে। ভগৱন্তৰ কথা নুশুনিলে আৰু আমাৰ সেই মলৰ পৰা আমি মুক্ত হ'ব নোৱাৰিম। কি মল? শৰীৰত আছে কলিকৃত যত দুখ। আমাৰ শৰীৰত কলি দুখ আছে, মায়াৰ দুখ আছে। গতিকে আমাৰ কলিমল আৰু মায়ামলে আমাৰ মনৰ দুটা ফালে আচ্ছাদন কৰি ৰাখে শাস্ত্ৰৰ মতে। গতিকে কপিলে কৈছে মা তোমাৰ মনৰ এপিঠিত মায়ামল এপিঠিত কলিমল লগাই থৈছোঁ। গতিকে তুমি এই দুইটা মলৰ পৰা যেতিয়ালৈকে মনটো মুক্ত নকৰিবা, আকাশত ডাৱৰ থাকিলে যেনেকৈ সূৰ্যটো দেখা নাপায়, তোমাৰ মনত যদি কলিমল আৰু মায়ামলে আসন্ন কৰি ৰাখে তেতিয়াহ'লে তুমি মোক দেখা নাপাবা। এতিয়া কলিমল ক'ৰ পৰা আহে, কেনেকৈ আহে? আমাৰ শাস্ত্ৰত কৈছে ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা, কোন কৰ্ম কৰোঁ প্ৰভু কৰিও আদেশ, দিওঁ ৰাজ পদতজু পাওঁ উপদেশ। বোলে ব্ৰহ্মাৰ দেহৰ পৰা কলি উৎপত্তি হৈ বাপেকক দাবী কৰিছে। দেউতা জন্ম দিলেই নহ'ব, ভোগৰ সামগ্ৰী গোটাই দিয়া। যিটো পুত্ৰই জন্ম হৈয়ে বাপেকক ভোগৰ সামগ্ৰী বিচাৰিলে, শুনিয়া ব্ৰহ্মাচাৰী মুখে গুণিয়া চাহিলা, তাৰো ভাৱ দেখি তাকক কলি নাম দিলা। যে ল'ৰাটোৱে যেতিয়া জন্ম হৈ বাপেকক ভোগৰ সামগ্ৰীক বিচাৰিছে, 4খন মুখেৰে ভাবি পেলাই তেওঁ নামটো থ'লে কলি। আৰু সামগ্ৰী গোটাই দিলে কি? মলিনী নলিনী নামে 2 ভাৰ্যা দিলা, দুহান্তৰ হন্তে 4 পুত্ৰ উপজিলা। বাহ্যিকত 2গৰাকী ভাৰ্যা, আধ্যাত্মিকত ৰাগ দেশ, দুটা সামগ্ৰী দিলে। তাৰ পৰা কি হ'ল? 4জন পুত্ৰ জন্ম হ'ল। আপোনালোকৰ হৈছে নেকি চাব। কলিৰ পুতেককেইটাৰ নাম কি? কাম ক্ৰোধ লোভ মোহ 4 পুত্ৰ জাত, গৰ্ব অহংকাৰ 2 মন্ত্ৰী যে সাক্ষাৎ। কাম ক্ৰোধ লোভ মোহ 4টা কলিৰ পুতেক, গৰ্ব অহংকাৰ মানে বুদ্ধি দিয়া মন্ত্ৰী, দম্ভ দেশ ঈৰ্ষা অসূয়াক 4জন সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন। এইকেইটাক সেনাপতি পাতি দিলে আগৰণুৱা। হিংসা পৈক্ষণ্য ঈৰ্ষা মদমৎসৰক লহকৰ পাতি দিলা কলি দুৰ্মদক। এইকেইটা গুণক লগৰীয়া পাতি দিলে। এই সেই কলি পৰিয়ালৰ 16জনীয়া সদস্য ক'ত থাকে? মনৰ লগত থাকে এহি 16জন, তৰিবে নোৱাৰে লোক এহিকে কাৰণ। এই কলিৰ 16টা বেয়া গুণ যাৰ মনত আছে, সি ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, আজিৰ দৰে অনুষ্ঠানলৈ আহিব নোৱাৰে, ঈশ্বৰৰ কথা শুনিব নোৱাৰে, ভাল চিন্তা কৰিব নোৱাৰে। এইটো মনৰ এপিঠিমল। আন পিঠিত মায়ামল। মায়াৰোত 16টা বেয়া গুণ আছে শাস্ত্ৰ মতে। দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ, লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ, হিংসা কামনা আশা হঠ বেভিচাৰ, এহি 16 গোটা পুত্ৰ জানিবা মায়াৰ। এই 16টা বেয়া গুণ মায়াৰ ক'ত থাকে? মনৰ লগত থাকে এহি 16জন, তৰিবে নোৱাৰে লোক এহিকে কাৰণ। এতিয়া কলিৰ 16টা, মায়াৰ 16টা, 2 খোলং 32টা বেয়াভাৱে যাৰ মনটো আসন্ন কৰি থাকিব, সি কেতিয়াও সৎ চিন্তা কৰিব নোৱাৰিব। মাকে ক'লে উপায়? উপায় আছে। মনশুদ্ধি আদি কৰি যতেক আশ্ৰয়, সৎসংগ সবাৰো মূল জানিবা নিশ্চয়। কাপোৰৰ মলি গুচাবলৈ যেনেকৈ চাবোন চাৰ্ফ ব্যৱহাৰ নকৰিলে নহ'ব, আমাৰ মায়ামল আৰু কলিমলৰ পৰা মনটো শুদ্ধ কৰিবলৈ আজিৰ নিচিনা সাধুৰ সংগলৈ আমি আহিব লাগিব। সাধুৰ সংগলৈ নহা পৰ্যন্ত আমাৰ মনৰ মলি কেতিয়াও আঁতৰ নহয়, মনত ৰাখিব। গতিকে সেইকাৰণে কৈছে নাহি আন ধৰ্ম। এতিয়া কৈছে যে শৰীৰত আছে কলিকৃত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। গতিকে ঈশ্বৰৰ নাম যেতিয়া আপুনি ঘোষণা কৰিব, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই। জলৰ যতে কমল যেহেন শৰতকালে, স্বভাৱতে নিৰ্মল হয়।
খালী বটলত পানী ভৰালে যেনেকৈ তাৰ ভিতৰৰ বায়ুটো ওলাই যাবলৈ বাধ্য হয়, এইটো যেনেকৈ বিজ্ঞানসন্মত বাস্তৱ সত্য, যাৰ কাণেদি কৃষ্ণ কথা সোমাব তাৰ ভিতৰত থকা বেয়া ভাৱবিলাক ওলাই যাবলৈ তেনেকৈ বাধ্য হয়। এই কথাখিনিৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব আৰু ল'ৰা ছোৱালীক এই কথাখিনি আমি বুজাই দিব লাগিব। এতিয়া কৈছে যে কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। কৃষ্ণৰ চৰণত সেৱা জনাই কৃষ্ণই শংকৰ, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জুহৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ, শংকৰ তাকেৰি অংশ। কৃষ্ণই শংকৰ ৰূপে আহি ভাগৱত লিখিবলৈ গৈ তেওঁ কি বুলি কৈছে, মই কৃষ্ণৰ কিংকৰ, কিংকৰ মানে চাকৰ বা দাস, অৰ্থাৎ দাস্যত্ব ভাৱটো দেখুৱাইছে। ইয়াৰ পৰা আমাক কি ক'ব বিচাৰিছে, আপোনালোকৰ 2 নম্বৰ চাউলকৰা গাঁৱত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে মানুহে বসবাস কৰি আছে, কিন্তু আপুনি গাঁওখনৰ স্বীকৃতি পাবলৈ হ'লে, আপোনাক কোনোবাই মানে স্বীকৃতি দিবলৈ হ'লে আপোনাৰ দাস্যত্ব ভাৱ লাগিব। অহংকাৰী মানুহক কোনো মানুহে ভাল নাপায়। মানুহে ভাল নোপোৱাজন ঈশ্বৰৰ কেতিয়াও প্ৰিয় হ'ব নোৱাৰে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বুল। আপুনি যদি সমাজত নিজক প্ৰতিষ্ঠা কৰিব বিচাৰে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব। অহংকাৰী মানুহক কেতিয়াও সমাজে স্বীকৃতি নিদিয়ে। অহংকাৰ 5 প্ৰকাৰে আহে প্ৰধানকৈ দেই, মনত ৰাখিব। এই 5টা ভাৱে যাতে আমাৰ তেওঁ থকা হৃদয়খনত যাতে অৱস্থান ল'ব নোৱাৰে তাৰ কাৰণে সাৱধান হ'ব লাগে। তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱতে আমাৰ মন পবিত্ৰ হোৱা কথা কৈ আছে, যে আমাৰ মনটো কেনেকৈ আমি শুদ্ধ কৰি ৰাখিব পাৰোঁ। শুদ্ধ মন সদায় আনন্দত থাকিব, শান্তিত থাকিব, চেহেৰা ভাল হ'ব, আয়ুস বাঢ়িব। আৰু অশুদ্ধ মনত দুখ দুৰ্গতি নুগুচা হ'ব, আয়ুস কমিব, চেহেৰা বেয়া হ'ব। কথা সিমানেই আৰু, বেছি জানিব নালাগে দেই। গতিকে আমি মাত্ৰ 2টা, আন্ধাৰ পোহৰ, দিন ৰাতি, সুখ দুখ, ভাল বেয়া, সত্য অসত্য, মানে ভক্তি মায়া, তপ্তু বতুম, 2টা ওপৰতে আমাৰ জীৱনশৈলীৰ কথা কৈ আছে ভাগৱতে। 2টা দিশৰ মাজেদি আমাৰ নীতিবিলাকৰ কথা কৈ আছে। গতিকে আমি ইয়াৰ পৰা এই নীতিবিলাক আমি বুটলি ল'ব লাগিব। বেয়াটো এৰিব লাগিব, ভালটো ল'ব লাগিব। আমাৰ স্বভাৱটো ৰাজহাঁহৰ দৰে হ'ব লাগিব। ৰাজহাঁহৰ স্বভাৱ কি, নীৰ এৰি ক্ষীৰ খায়। ৰাজহাঁহক পানীয়ে গাখীৰে মিলাই দিলে তেওঁ গাখীৰটো চুহি খায়, পানীটো তাতে এৰে। আমাৰ ভকতৰ হ'ল য'তেই নাযাওক ভালটো বুটলি আনিব, বেয়াটো এৰি থৈ আহিব। আমাৰ এতিয়া এই কথাটো নজনা বহুত মানুহে ভালটো এৰে, বেয়াটো লৈ আহে। আপুনি বেয়া কথা এটা যেতিয়া লৈ আহিব, আনক নোকোৱালৈকে আপুনি শান্তি নাপাব। আকৌ কওঁতে কাণে কাণে ক'ব আকৌ কি বুলি মোৰ কথা নক'বা দেই। সেইটো তোৰ কথা যদি ক'বই নালাগে, তই এই বাহাৰখন মোৰ ওপৰত কেলৈ দি দিলি, সেই বেয়া কথাটো আনি মোক কিয় শুনালিহি। গতিকে এতিয়া আমাৰ ভাগৱত নজনা মানুহে বেয়াটোহে বুটলি আনে, ভালটো এৰি থৈ আহে। আমাৰ স্বভাৱটো মৌ মাখিৰ দৰে হ'ব লাগে। মৌ মাখি 20টাটো পৰে, কিন্তু মৌচাক বনাব পৰা বস্তু তাৰ পৰা সংগ্ৰহ কৰে। কুদু বৰল পাৰিজাত ফুলতো পৰে, কিন্তু তেওঁলোকে বিহটোহে আনে। গতিকে আমাৰ কুদু বৰলৰ স্বভাৱ এৰি মৌ মাখিৰ স্বভাৱ হ'ব লাগিব, ৰাজহাঁহৰ স্বভাৱ হ'ব লাগিব। ভাগৱত শুনিবলৈ আহি আমাৰ মনটো শুদ্ধ কৰিব লাগিব। বছ ইমানেই কথা। এতিয়া কৈছে যে 2য় স্কন্ধৰ কথা শুনি উৎসুকে, বহুত আগ্ৰহেৰে শুনিবলৈ কৈছে। কিউৰিয়চিটি অফ মাইণ্ড, কৌতূহলী মন এটালৈ শুনিব। ইয়াৰ পিছত কি ক'ব, ইয়াৰ পিছত কি ক'ব, এনেকুৱা ভাৱ এটাৰে সৈতে আপোনালোকক আহ্বান জনাইছে। নিৰপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে, কৃষ্ণপদ পংকজক হৃদয়ত ধৰি, দিলন্ত সিদ্ধান্ত তাক সাধুৰ বাদ কৰি। গতিকে সুকে পৰীক্ষিতক প্ৰশংসা কৰিছে কি বুলি, ধন্য নৰপতি মতি উত্তম তোমাৰ, পুচিলাহা যিটো কথা সংসাৰতে সাৰ। মিৰমান মানুহে মৃত্যুৰ পৰা নিজক বচাবলৈ কি কাম কৰিব লাগিব, কি কৰিব লাগিব, এই আছিল পৰীক্ষিতৰ প্ৰশ্ন। এই প্ৰশ্ন শুনি পেলাই মানে শুকদেৱে কি বুলি কৈছে, ধন্য নৰপতি মতি উত্তম তোমাৰ, তুমি ধন্য, তোমাৰ উত্তম মন, পুচিলাহা যিটো কথা সংসাৰতে সাৰ। যিটো প্ৰশ্ন তুমি মোক সুধিলা, সংসাৰতে সাৰ প্ৰশ্ন কৰিলা। লভিলা মুকুতি তুমি তাহাৰো কি, মুখ্যৰো সাধন ইটো জগতৰে হিত। আমি যেতিয়া কথা ক'ম, আমি কিবা প্ৰশ্ন কৰিম, মোৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে যাতে জগতৰ উপকাৰ হয় তেনেকুৱা প্ৰশ্ন কৰিব দেই। আপুনি কৰা প্ৰশ্নটোৱে যদি কাৰোবাৰ অন্তৰত আঘাত হনা প্ৰশ্ন কৰে, আপোনাৰ প্ৰশ্ন কৰাজনৰ পাপ হ'ব। পাপ আয় পৰপৰিণম। এতিয়া পৰীক্ষিতে কৰা প্ৰশ্নটোৱে জগতৰ হিত সাধন কৰিব।
যে আমি সকলো ম্ৰিয়মান, আমি সকলো মৃত্যুৰ ফালে গৈ আছোঁ। সূৰ্য উদয় আৰু অস্ত হোৱাৰ লগে লগে আমি এদিন এদিন মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছোঁ। গতিকে আমাৰ মৃত্যুটো স্বাভাৱিক। গতিকে আমি মৃত্যুমুখী মানুহে কি কৰিলে আমি মৃত্যুৰ পৰা নিজক উদ্ধাৰ কৰিব পাৰিম, এয়া আছিল প্ৰশ্ন। সেইকাৰণে কৈছে যে মুখ্যৰো সাধন ইটো জগতৰে হিত, লভিলা মুকুতি যিটো তাহাৰো বাঞ্চিত। গতিকে মুক্তি পোৱাৰ পথ তুমি বাছি ল'লা, এইখিনিলৈকে আমাক ক'লে। ইয়াৰ পিছৰ পদে কি ক'ব আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম। বাহক।